নমস্কাৰ সকলোকে আসাম জব টক্স ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত বৰ্গমূল আৰু ঘনমূল অৰ্থাৎ স্কোয়াৰ এণ্ড কিউব ৰুটৰ বিষয়ে আলোচনা কৰিম। এই কুৱেশ্যন কেইটা আসাম পুলিচ ABUBৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। ইয়াৰে কিছুমান কুৱেশ্যন কেইটা আগৰ এক্সামতো আহি গৈছে। সো বন্ধু বান্ধৱীসকল পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টিত আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যন কেইটা কি ইয়াৰ অলপ সহজ হ'ব, তাৰ পিছৰ কেইটা কি অলপ লাহে লাহে টান থাকিব। সো প্ৰথম কুৱেশ্যনটো চোৱা কি কৈছে ইয়াত, তলৰ কোনটো এটা বৰ্গ সংখ্যা মানে কি তোমালোকে জানাই। তো চোৱা এইটো কোনটো হ'ব ৰাইট এনসাৰ, অপশন D2 হ'ব 256। কিয় হ'ব, কাৰণ ইয়াতে আমি 16 পূৰণ কৰিলে কি পাওঁ 256। অৰ্থাৎ কি বৰ্গ সংখ্যা মানে কি দুয়োটা একে সংখ্যা পূৰণ কৰিলে আমি পোৱা সংখ্যাটো কি বৰ্গ বুলি কোৱা হয়। সো এতিয়া চোৱা নেক্সট কুৱেশ্যন, নেক্সট আমি কি ঘনৰ বিষয়ে আলোচনা কৰিম। তলৰ কোনটো এটা ঘন সংখ্যা, চোৱা ইয়াৰ কোনটো হ'ব ঘন মানে কি যিকোনো এটা সংখ্যা কি তিনিবাৰ পূৰণ কৰাৰ পিছত যদি সেইটো একে সংখ্যা পূৰণ কৰিলে পাওঁ সেইটো কি কয় ঘন সংখ্যা বুলি কয়। সো ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব 64 হ'ব। কিয় হ'ব, কাৰণ 4 যদি তিনিবাৰ পূৰণ কৰি দিওঁ আমি কিমান পাম 64 পাম। 64টো কি এটা বৰ্গ সংখ্যাও হয়, কাৰণ 64 কি 8 পূৰণ 8 কৰিলে কি পাম 64 পাম। সো 64টো কি এটা বৰ্গ সংখ্যাও হয় আৰু ঘন সংখ্যাও হয়। ইয়াত ঘন বেলেগ সংখ্যা নাই, 10ও ঘন সংখ্যা নহয়, 25ও নহয়, 50ও নহয়। সো ঘন সংখ্যা কোনটো হ'ব 64টো হ'ব। নিশ্চয় বুজি পাইছা। এটা নেক্সট কুৱেশ্যন কৰোঁ। এইটো চোৱা কি কৈছে, √36 প্লাছ √64 প্লাছ √144 প্লাছ √225 কি মান ওলাব দিছে। আগতে কি কৰিম, ইয়াৰ ৰুট কেইটা কি ৰুট কেইটা গুচাই দিম। আগতে তেনেহ'লে কি পাম 36 মানে কিমান 664 যদি ৰুট গুচাই দিওঁ কিমান পাম, বৰ্গমূল গুচাই দিলে 8 পাম। তাৰপিছত 144 মানে 12 আৰু 225 মানে কিমান 15। সো গোটেইকেইটা যোগ কৰিলে আমি কিমান পাম 41 পাম। সো ৰাইট এনসাৰ কি হ'ব অপশন A। এটা নেক্সট কুৱেশ্যন কৰোঁ, কুৱেশ্যন নাম্বাৰ 4। এই ধৰণৰ কুৱেশ্যন একেবাৰে ইম্পৰ্টেণ্ট হয়। সো এইটো কি কৈছে, ইয়াত দশমিক আছে, দশমিক দেখাৰ লগে লগে বহুতে ভয় খায়, কিন্তু এই কুৱেশ্যন কেইটা কি একেবাৰে ইজি, আমি কি ছেকেণ্ডতে কৰি দিম। চোৱা ইয়াতে কুৱেশ্যনটো ভালদৰে লিখি লওঁ, 0.16 প্লাছ 1.21 প্লাছ √6.25 আছে। চোৱা আগতে দশমিক নাই বুলি ভাবি ল'বা। তো √16 মানে কিমান 4। এবাৰ দশমিকটো চোৱা, দশমিক কেইঘৰ আগত আছে 1 ঘৰ 2 ঘৰ। তো ৰুট গুচাই দিয়াৰ লগে লগে ইয়াৰ কি আধা হৈ যাব, 2 ঘৰ আগত দশমিক আছে মানে ইয়াৰ তেনেহ'লে ৰুট গুচাই দিলে 1 ঘৰ আগত কি দশমিক বহিব। নিশ্চয় বুজি পাইছা। যদি 4 ঘৰ আগত দশমিক থাকে ৰুট ভিতৰত, তো ৰুট গুচাই দিলে 2 ঘৰ আগত দশমিক বহিব। এতিয়া 121 মানে কিমান 11, তো 2 ঘৰ আগত দশমিক আছে এতিয়াও, সো 1 ঘৰ আগত দশমিক বহিব। তো 625 মানে কিমান √25, তো ইয়াৰ 2 ঘৰ আগত দশমিক আছে, এই দশমিকটো 1 ঘৰ আগত বহি যাব। এতিয়া চোৱা গোটেইকেইটা কি যোগ কৰিবা, কি যোগ কৰিবা 0.4 প্লাছ 1.1 আৰু 2.5 একেটা কি প্লাছ কৰিম। তো প্লাছ কৰিলে কি পাম চোৱা 4 × 5 10, দশমিক 2 × 3 7 × 4। সো কিমান পালোঁ 4.0 পালোঁ। সো দশমিক পিছত 0 থাকা আৰু নাথাকা একে কথা, তো কিমান পাম আমি 4 পাম। সো ৰাইট এনসাৰ হ'ব অপশন C। নিশ্চয় বুজি পাইছা। এটা নেক্সট কুৱেশ্যন কৰোঁ, কুৱেশ্যন নাম্বাৰ 5। এতিয়া চোৱা কি দি আছে, √0.0169 মাইনাছ তাৰপিছত কি দি আছে √0.0049। এতিয়া চোৱা √9 নাই বুলি ভাবি লোৱা, তো √169 মানে কিমানৰ বৰ্গ 13। সো দশমিক কেইঘৰ আগত আছে এতিয়া চোৱা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ। তো 4 ঘৰ আগত দশমিক থকা ৰুটৰ ভিতৰত মানে ৰুট গুচাই দিলে 2 ঘৰ আগত দশমিক বহিব, তাৰ আধা বহি যাব, আধা হৈ যাব। তো 2 ঘৰ আগত দশমিক ইমান মাইনাছ √49 মানে 7। তো ইয়াত কেইঘৰ আগত আছে 2 3 4 ঘৰ আগত, তো ইয়াতে কেইঘৰ আগত দশমিক বহিব 2 ঘৰ আগত। তো কিমান হ'ব 0.07। তো 0 এটা মাইনাছ কৰিব লাগিব, এইটো 0.13 মাইনাছ কিমান কৰিব লাগে 0.0
7 এটা মাইনাস কৰিব একো নাই দশমিকৰ মাইনাস তোমালোকে যদি দশমিকৰ মাইনাস কৰিব নাজানা মোৰ ভিডিঅ'টি চালে হ'ল তো কি 13 পৰা 7 গেলে কিমান হ'ব 6 তো শূন্য আছে তো দশমিক শূন্য তো কিমান পালো 0.06 সো রাইট आंसर হ'ব অপশন সি এটা নেক্সট কোৱেশ্চন কৰো কোৱেশ্চন নাম্বাৰ 6 এটা কি কৈছে চোৱা এই ধৰণৰ কোৱেশ্চনটো খুবেই ইম্পৰ্টেন্ট মনত ৰাখিবা খুব মানে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন একেটা ইয়াৰ পিছৰ কেটা যিখিনি কৰিম এটা কোৱেশ্চন কি আসাম পুলিচৰ লগতে এডিআৰই কোৱেশ্চনটো আগতে আহি গৈছিল সো কি কৈছে 2028ক ন্যূনতম কি সংখ্যাৰে পূৰণ কৰিলে এটা পূৰ্ণ সংখ্যা পোৱা যাব এটা সো কি কৈছে পূৰণ কৰিলে বুলি কৈছে পূৰণ কৰিলে কক বা ভাগ কৰিলে কক একে বস্তু তো কি কৰিবা আগতে ইয়াক মৌলিক পদ্ধতিৰে উৎপাদক পদ্ধতিৰে কি কৰিবা হৰণ কৰিলে হল তো হৰণ করতে আমি কি কৰিম আগতে 2 ৰে কৰিবা তারপর যদি না যায় 3 ৰে তাহলে 5 7 11 এনেকে কি হৰণ কৰি গেলে হল মৌলিক পদ্ধতিৰে সোয়া কিমান আছে 2028 আছে আগতে এই যুগ্ম সংখ্যা যেহেতু 2 ৰে হৰণ কৰি দিও 2 ৰে কেইবাৰ যাব ইয়াক কেইবাৰ যাব 14 বাৰ আকৌ 2 দি যাব 2 কেইবাৰ যাব 10ক 5 বাৰ এটা শূন্য 14 যাব 7 বাৰ এটা তো যুগ্ম সংখ্যা নহয় 2 দি না যায় তো কি 3 দি দিয়া 3 দি কেইবাৰ যাব 5ক একবাৰ তো থাকিল কিমান 20 20ক কেইবাৰ যাব 6 বাৰ 18 আকৌ থাকিল কিমান 27 27ক যাব 9 বাৰ এটা 169 কি দি যাব 13 দি যাব 13 পূৰণ 13 তো এইখিনি পালো তো আমি এতিয়া লিখিব পাৰিম কি 2028 সমান কি লিখিব পাৰিম 2 পূৰণ এটো সা 2 পূৰণ 2 পূৰণ 3 পূৰণ 13 পূৰণ 13 সো এই 13 আৰু 13 সো 2 * 2 এটো কি যুগ্ম হল এটা জোড়া হল আর 13 আৰু 13 এটা জোড়া হল তো বেজোড় হৈ কি থাকিল 3 টু কি বেজোড় হৈ আছে সো ইয়াৰ রাইট आंसर কি হ'ব এই 3 টু ইয়াৰ কি রাইট आंसर হ'ব অপশন বি টু ইয়াৰ রাইট आंसर নিশ্চয় বুজি পাইছা যেটো জোর পাতি না থাকে সংখ্যা হেতুই কি ইয়াৰ কি হ'ব आंसर টু হ'ব রাইট आंसर তা নেক্সট কোৱেশ্চন কৰিম যেতিয়া বুজি পাবা সোৱা ঠিক আছে 1008ক কি সংখ্যাৰে ভাগ কৰিলে আগতে কৈছো পূৰণ কৰিলে কক বা ভাগ কৰিলে কক একে ধৰণে কৰিলে হল সো কি কৰিবা 1008 আছে 2 দি দিও 2 দি কিবা যাব 5 আৰু শূন্য আছে শূন্য এক যাব 4 বাৰ তারপর আকৌ 2 দি যাব 2 দি 50 কিবা যাব 25 বাৰ আৰু 4 যাব 2 বাৰ আকৌ যুগ্ম সংখ্যা হলাল আকৌ 2 দি যাব 2 দি 2ক একবাৰ 5ক যাব 4 বাৰ আৰু 12ক যাব 6 বাৰ কিমান হল 146 হল এটো 4 নহয় 2 হে হ'ব কিমান হল 126 হল আকৌ 2 দি যাব 26 মানে কি যুগ্ম হৈ আছে 2 দি কিবা যাব 12ক 6 বাৰ আৰু 6ক 6ক যাব 3 বাৰ তো 3 দি যাব কেবাৰ 6ক 2 বাৰ আৰু 1 যাব 1 বাৰ তো কিমান হল 21 বাৰ 3 দি 21 কেবা যাব 7 বাৰ যাব নিশ্চয় বুজি পাইছা এতিয়া চোৱা 1008 মানে কি লিখিব পাৰিম আমি 2 পূৰণ 2 2 পূৰণ 2 আকৌ পূৰণ 2 আকৌ পূৰণ 2 আকৌ পূৰণ 2 মানে 2 কেটা আছে 4টা আছে সেইকাৰণে 4টা পূৰণ দিলো তারপর কি আছে 3 কেটা আছে 2টা আছে পূরণ 3 পূরণ 3 আর এটা কি আছে হাত আছে আর এটা আছে হাত সোয়া 2 আর 2 এটা জোড়া হল 2 আর 2 এটা জোড়া হল আর 3 আর 3 এটা জোড়া হল আর হাতটো যাতে কি বাকি থাকলে এই হাতটো কি জোর পাতিতে থাকা নাই সো রাইট आंसर কি হ'ব ইয়াৰ হাত হ'ব যেটো জোর হিচাপে না থাকে হেতু ইয়াৰ রাইট आंसर হ'ব অপশন এ নিশ্চয় বুজি পাইছা এটা নেক্সট কোৱেশ্চন কৰো কোৱেশ্চন নাম্বাৰ 8 এটা কি কৈছে এতিয়া 1372ক ন্যূনতম কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণ ঘন হ'ব আগৰ কি আছিল বৰ্গ আছিল એટલે কি ঘন এটা কি তোমরা কি চাবা তিনটাকে চাবা লাগিব এতিয়া 1 3 7 2 যুগ্ম সংখ্যা আছে তো 2 দিয়ে হরণ করে দিও
2 দি কেইবাৰ যাব 6 বাৰ আৰু 17 কেইবাৰ যাব 8 বাৰ 12 যাব 6 বাৰ নিশ্চয় বুজি পাইছা তাৰপিছত কি যুগ্ম সংখ্যা হ'ল আকৌ 2 দি দিয়া 2 দি 6ক 3 বাৰ 4ক 8ক 4 বাৰ আৰু 6ক 3 বাৰ তো এবাৰ 2 দি তো না যায় এক 3 দিও না যায় আর 5 দি তো না যায় তো হাতে দি যাব এক হাতে দি 34 কেইবাৰ যাব 7 4 গুণ 28 তো থাকিল এটা কিমান 63 তো হাতে দি কেইবাৰ যাব 9 বাৰ 7 9 গুণ 63 তো 49 মানে কি 7 পূরণ 7 তো হয়ে গেল তো 1372 1372 মানে কি লিখিব পাৰিম কেটা আছে 2 2 আছে দুইটা তো 2 পূরণ 2 হল তারপর আছে পূরণ হাত কেটে আছে 3টা 7 পূরণ 7 সো এই তিনটা তো এটা এক জোড় হল সো আগতে দুটা করে লইছে এবার কেটা করে লব লাগব তিনটা করি কারণ ঘন বলে কইছে আগতে বর্গ বলে কইছিল কারণ দুটা করে লইছিল তো ঘন মানে কি তিনটা করে লম তো এটু তো এটা হয়ে গেল কিন্তু দুই কেটা আছে দুটা মাত্র আছে তো আরোটা 2 লাগিব না লাগিব ঘন কবার লগে তো 2 আরোটা লাগিব সো রাইট আনসার কি হবো यार 2 হবো অপশন ডি টু ইয়ার রাইট আনসার হবো এটা যেতে 9 নম্বর কোশ্চেন তো করিম তেতে আরো ভালদরে বুঝি পাবা সোয়া এই কোশ্চেন ভালদরে করিবা কারণ এইটু কোশ্চেন একেবারে ইম্পর্টেন্ট হয় পরীক্ষার কারণে ফুল 1 এক মিনিট 1125ক ন্যূনতম কি সংখ্যাৰে হৰণ কৰিলে পূৰ্ণ ঘন হ'ব 1125 আছে শেষত 5 আছে মানে কি 5 দি যাব 5 দি 11 কে যাব দুইবাৰ তো থাকিল কিমান 12 আকৌ যাব দুইবাৰ তো থাকিল কিমান 25 25 যাব 5 বাৰ আকৌ 5 দি যাব 5 4 গুণ 20 থাকিল এতে কিমান 25 তো 45 বাৰ যাব তো 5 দি যাব আকৌ ইয়াত কিবাৰ 5 9 গুণ 45 তো 9ক যাব আকৌ 3 দি 2 বাৰ সো 1125 মানে কিমান লিখিব পাৰিম 5 কেটে আছে 3টা 5 পূরণ 5 আর 3 আছে দুটা 3 পূরণ 3 তো 6 আছে কোনটো হবে রাইট আনসার এই তিনটায় তো এটা এক জোড় বান্ধিলে তো 3 কেটা আছে দুটা থাকি গল তো আরোটা 3 লাগিব কারণ ঘন আছে তো রাইট আনসার এর কিমান হবে আরোটা 3 লাগিব সো রাইট আনসার কি হবে यार 3 ইয়ার রাইট আনসার হবে অপশন বি নিশ্চয় বুঝি পাইছা ঘন কোৱাৰ লগে তোমালোকে কেটা কৰি লবা তিনটাকে লবা আৰু বৰ্গ কোৱাৰ লগে দুটা কৰি লবা এতিয়া নেক্সট কোশ্চেন চোৱা কোশ্চেন নাম্বার 10 1792ক কি ন্যূনতম সংখ্যাৰে পূৰণ কৰিলে এটা পূৰ্ণ নহয় পূৰ্ণ বৰ্গ আছে এতে কোশ্চেনটো ভালদৰে চাবা পূৰ্ণ বৰ্গ সংখ্যা পোৱা যাব এটো তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল ইয়াৰ ৰাইট আনসাৰটো তোমালোকে কমেন্ট বক্সত জনাবা সো কালি পৰা আমি কি আসাম পুলিশ এবিইউবিৰ কাৰণে মক টেষ্ট আৰম্ভ কৰিম যত তোমালোকে মেথছৰ কমেও 10-15টা কোশ্চেন পাবা সো ভিডিওটি চোৱাৰ কাৰণে ধন্যবাদ যদি ভিডিওৰ পৰা কিবা শিকিব পাইছা তেন্তে চেনেলটি সাবস্ক্ৰাইব কৰিবা ধন্যবাদ